মানিকপুর মৌখোয়াতে ভয়াবহ পথ দুর্ঘটনা উদণ্ড বাইক চালকৰ খুন্দাত গুৰুতৰভাৱে আহত এজন বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা চকীশালীলৈ যোৱা পথছোৱাতে এই পথ দুৰ্ঘটনা সংঘটিত হয় নৌখাদ আলী নামৰ ব্যক্তিজনে নিজ ঘৰৰ সন্মুখত পথৰ দাঁতিত ৰৈ থকা অৱস্থাতে উদণ্ড বাইক চালকে মহতিয়াই লৈ যোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় আহতজনক মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে আহতজনৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাইকৰ চালকজনে মদ্যপান কৰিছিল বাইক চালকজনৰ ঘৰ মানিকপুৰৰ ভাটিপাৰাত বুলি জানিব পৰা গৈছে দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ হৈছে AH196912 ঘটনাস্থলীত মানিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু চালকসহ বাইক থানালৈ আনে আৰু ঘটনা সংক্ৰান্ত তদন্ত অব্যাহত ৰাখিছে মানিকপুৰৰ পৰা আব্দুল সুবাহান আলী ৰিপোৰ্ট অসম টুডে